জলজীৱনে এয়া ধন জীৱন প্ৰকৃততে কি হৈছে শিৱসাগৰত জলজীৱন আঁচনিৰ নামত কি হৈছে শিৱসাগৰৰ হাঁচৰা লাটুম গাঁৱত কোটি কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চৰকাৰী আঁচনি সফল ৰূপায়ণ হৈছে নে সম্পূৰ্ণ দৃশ্য বন্দী হৈছে পাটকাই টিভিৰ কেমেৰাত ঠিকাদাৰ ময়ূৰ বৰা অভিযন্তা অলকেশ কাকতি আৰু প্ৰণৱ বৰুৱা নামৰ এইকেইজনৰ ছত্ৰছায়াত কেনেকৈ সংঘটিত হৈছে এই দুৰ্নীতি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লৰ বৰুৱাৰ দৃষ্টিগোচৰ কেতিয়া হ'ব এইসমূহ ৰাইজে কেতিয়াকৈ এটবি বিশুদ্ধ খোৱা পানী লাভ কৰিব ব্যুৰ ৰিপৰ্ট পাটকাই টিভি আছিলে এতিয়া তোমালোকে কি দেখা পাইছা এতিয়া এতিয়া দাদা আগত কি হৈছে এইটো ভালকে মই নাজানো এতিয়া আমি কালি আহিছোঁ কামখিনি অলপ কাম বাকী আছে সেইখিনি ভালকে ঠিক কৰি দি দিম আগতে কি বেয়া হৈছিলে এইটো ইমান হেৰিকে নাজানো আমি আগতে কি কৰিছিল নকৰিছিল তোমালোকে কি দেখা পাইছা ইয়াত আহি চাইছোঁ এই টাইলছখিনি উঠোৱা আছে টাইলছখিনি সেইখিনি ভালকে লগাই দিম চিমেণ্টৰ পৰিমাণ আছিলে না তাত চিমেণ্টটো আছিলে এইটো নাছিলে কি আছিলে নাছিলে কি কিন্তু মাটিটো অলপ বহিছেতো সেইটো কাৰণে এনেকুৱা হৈছে এইটো এতিয়া ঠিক কৰি ভালকে আৰু এই ফ্ল'ৰটো এতিয়া আমি ভাঙি এতিয়া দিলোঁ এতিয়া ভালকে ঠিক কৰি বনাই দিম যোৱাকালি যিটো আমি বাতৰি পৰিৱেশন কৰিছিলোঁ তাৰ পাছতে তোমালোকে তৎপৰতা দেখাইছা তোমালোক কোনে মাতি আনিলে এতিয়া বৰ্তমান আমাক মাতিলে প্ৰণৱ দা প্ৰণৱ বৰুৱা ইয়াৰ ঠিকাদাৰ নামটো গম পোৱা তোমালোকে নাজানা আৰু এটা কথা এই যিটো তোমাৰ জখলা যিডাল আছে তাত দেখা পাইছে যে অতি নিম্ন মানদণ্ডৰ একেবাৰে নাই একোৱেই নাই সেইটো এতিয়া ঢালাই দি দিম ঢালাই দিবা আগতে দিয়া নাছিলে নহয় আগতে এতিয়া তেওঁলোকে গাঁথনি কৰি প্লাষ্টাৰ কৰিছিল ঢালাই দিয়া নাছিলে তেনেধৰণে থাকিব লাগে জানো এনেকুৱা এটা এতিয়া মানে আমি যিখিনি ঢালাই দি ভালকৈ মজবুতকৈ বনাই দিম তোমালোকেহে দিবা আগৰজনেতো কৰা নাছিলে আগতে প্লাষ্টাৰ কৰিছিল কৰিলে নহ'ব নহয় এই গোটেই সম্পূৰ্ণ কামটো সম্পূৰ্ণ হোৱা নাছিলে ন মানে আগতে অকণ বেয়াকৈ কৰিছিলে কামটো ন আগতে যিখিনি এইখিনি কাম কৰিছিল অকণ বেয়াকৈ কৰিছে এতিয়া ভাল হ'বগৈ নে এতিয়া ভাল হ'ব কি ক'বা যিহেতু সাংবাদিক আহিলেহে চব কাম ভাল হয় নেকি ইভাগে নহ'ব এতিয়া আমি আহিছোঁ তেওঁলোকে এতিয়া কি কৰিছে নকৰিছে 2 কোটি টকা এনেই আমি যিখিনি মানে কাম কৰিম এইখিনি কাম আপোনালোকে চাব পাৰিব নেক্সটবাৰ আহি আমি কাম যিখিনি কৰি যাম সেইখিনি ভাল কাম কৰি যাম আমি বেয়াকৈ আজিলৈ মই তোমাৰ পৰা আৰু এটা কথা সুধিব বিচাৰিম যে যিহেতু 2 কোটিতকৈ অধিক টকা আহিছে এইটো জল জীৱন মিছন এনেধৰণে কাম কৰিলেতো ভাল নহয় ৰাইজৰ কাৰণে ক্ষতি হ'ব টেংকি পৰি যাব পাৰে হয়নে পৰিব পাৰে নাই হয় স্বীকাৰ কৰিছা সেইটো এতিয়া মই এইটো নাজানো ইমান ভালকৈ ধৰক এইটো কাৰণে যদি ঢালাইৰ কাৰণে পৰিলেতো এনেই পৰিব পাৰিব এনেইতো নপৰে এনেই এইখিনি ঢালাইত যদি ভালকৈ নিলেতো পৰিবই হয়নে এতিয়া আমি ভালকৈ কৰি দিম নিশ্চয় এইটো জানো আচলতে জল জীৱন মিছনৰ কাম হৈছে কোটি কোটি টকা ব্যয় কৰিছে অসম চৰকাৰে কিন্তু এই ঠিকাদাৰখিনি মই মতলিৰ কাৰণে এনেকুৱা হৈছে এইফালে দেখা পাব আপোনালোকে এইফালে আহক এইফালে চাওক এইবোৰ কি হৈ আছে আচলতে এইবিলাক কাম হৈছেনে বাৰু সেইফালে চাওক আপোনালোকে কেনেধৰণে এৰিছে এইফালে সিফালে দেখাই দিয়ক সেইবোৰ দেখিছেনে কেনেকৈ ধৰণে এৰি আছে এইটো যে দেখাই আছে আপোনালোকে চাওক সেইবোৰ চাওক এইটো দেখা পাইছে ষ্টেণ্ড হয় বনাইছে ওপৰলৈকে উঠিবৰ কাৰণে জল জীৱন মিছন ওপৰত টেংকি থাকিব ইয়াত কি কৰিছে আপোনালোকে চাই লওক ওপৰত দেখা পাইছে টেংকিৰ কাৰণে এইফালে উঠিবলৈ কিবা এটা কিন্তু ইয়াত কি হৈছে এইটো চাওক এইবোৰ গোটেই ফাটিলেই এইবোৰ যদি আমি এনেকৈ যদি এইটো ঢালাই হ'ল নেকি গোটেই ফাটি গুচি গ'ল কোটি কোটি টকা আহিছে কিন্তু ঠিকাদাৰ আৰু যিখিনি যিসমূহ আছে এইবোৰ আমি ভাঙিবলৈ বেয়া পাইছোঁ নেভাঙো এনেকুৱা ধৰণে কাম কৰে নেকি গোটেই চিয়াল ফাট দিলে